শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিত PMGSY তথা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনি ৰূপায়ণত ত্ৰিশূল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠান এটা ব্যাপক অনিয়ম তথা দুৰ্নীতিৰ আশ্ৰয় লৈছে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ সমষ্টিৰ গাগজান নামৰ এখন ঠাইত, যিখন ঠাই আচলতে শিৱসাগৰ দিচাংমুখৰ বলমা ঘাট পাৰ হৈ পায়। এই বলমা ঘাট আৰু চিতলীয়া নামৰ ঠাইখন সংযোগী গাগজানৰ এই যিটো পথ দেখিছে, এই পথটো প্ৰথম কেঁচা আছিলে, তাৰপিছত PMGSY আঁচনিৰ অধীনত এই পথটো নিৰ্মাণৰ বাবে পুঁজি আমন্ত্ৰণ দিছিলে আৰু কাম নিবিদা দিছিলে ত্ৰিশূল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোক। কিন্তু সেই ত্ৰিশূল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে অতি নিম্নমানৰ কাম কৰিলে। মই ইয়াত দেখুৱাইছোঁ, ইয়াত মাজে মাজে বৃহৎ ফাঁক ৰখাই থ'লে পেভাৰ ব্লকসমূহ ভালদৰে ইয়াত স্থাপন নকৰিলে, যাৰ বাবে ইয়াত বৰ্তমান চপৰে পেভাৰ ব্লকবিলাক এৰি গৈছে। ইয়াত বন গজিছে। মাত্ৰ 6 মাহ হৈছিলে এই পথটো নিৰ্মাণ কৰা, 6 মাহত এই অৱস্থা। ইয়াত দেখিছে বৃহৎ ফাঁক থাকি গ'ল। ইয়াত এনেধৰণেই এইবিলাক উলিয়াই আনিব পাৰি, এনেধৰণে নিৰ্মাণ কৰিলে, যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে ত্ৰিশূল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আৰু সংশ্লিষ্ট অভিযন্তাৰ বিৰুদ্ধে, লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে, কাৰণ তেওঁলোকে চোৱা চিতা নকৰিলে। এই ত্ৰিশূল নামৰ কোম্পানীটোৱে দিখৌ নদীৰ ওপৰত চিৰুপীয়া ঘাটত এখন দলং নিৰ্মাণ কৰিছিলে, সেইখনো আধা নিৰ্মাণ কৰি আচলতে ভাঙি পেলাবলগীয়া হ'ল গাৰ্ডাৰসমূহ। দাদা, কেনেকুৱা হৈছে পথটো? 6 মাহমান হৈছিলেহে আমাৰ এই ৰাস্তাখন বনোৱা, এতিয়াই ভাঙি পৰি গৈছেগৈ। এটাকে মাজৰ ইটা উলিয়াই দিব পাৰি। বাইক চলাই চাইকেল চলাই যাওঁতেও হিলি এই পৌ লাগি যায়। ঠিকাদাৰ আহিছে নাই ইয়াত? ঠিকাদাৰ আজিলৈকে দেখাই নাই আমি। নাই। দাদা, আপুনি কিবা ক'ব? কি ক'ব? হয়, এই ৰাস্তাটো মানে ইমান ঢিলাকে এই ব্লক কেইটা জাপিছে, মানে ইমান হেৰি বাইক চলাই গ'লে মানে হিলি পৰে একদম ৰাস্তাটো। চাইডে এতিয়ালৈকে ভীমটো দিয়া নাই, এতিয়ালৈকে কোনো মানে একদম প্ৰপাৰলি বহুত বছৰৰ পৰা কামটো চলি আছে, কিন্তু এতিয়ালৈকে ইয়াত স্থাপন কৰা কিমান 6 মাহ হৈছে? 6 মাহ মান হ'ল, কিন্তু আপোনালোকে দেখিছে, এই কেমেৰামেনে দেখাব বাৰু, এইবোৰ এতিয়া হাতেৰে ওলাই পেলাই দিব পাৰি বা কোনোবাই উঠাই লৈ গৈছে, তেনেকে মানে এতিয়ালৈকে কামটো সম্পূৰ্ণ হোৱাই নাই। মানে দাদা, কি দেখে চাইকেল লৈ গ'লে কেনেকুৱা হয়? চাইকেল লৈ গ'লে মানে পুৰা শব্দ, মানে ইফাল সিফাল চাইকেলটো পৰি যাওঁ তেনেকুৱা ধৰণৰ হয়। আৰু কিছুমানটোতো চাইকেল গৈ থাকোঁতেও ইটা নিজে মানে উলকি গুচি যায়। হয়, ইয়াত আচলতে কণা হাঁহক পতান দিয়াৰ দৰে হৈছে। এটা পিছপৰা ঠাই, যাতায়াতৰ ব্যৱস্থা ভাল নহয়, কিন্তু তাত নিৰ্মাণ কৰিছিলে। ইয়াত কি ক'ব? হয় ছাৰ, আমাৰ এই ৰাস্তাটো সৰু স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰা ৰাস্তা হয়, কিন্তু ইয়াত আমি এই ৰাস্তাটো অসুবিধাৰ কাৰণে আমি এইটো ল'ৰা ছোৱালীকেইটা পঠাবলৈ ভয় লগা হৈ গৈছে। এনেকুৱাকৈ সৰু ল'ৰা ছোৱালী শিকিছেহে চাইকেলটো। যদি সিহঁতে ৰাস্তাটো ভাল নাপায়, যদি পৰি যায়, কিবা এটা অঘটন হৈ যায়, তেতিয়াহ'লে ৰিস্কটো কোনে ল'ব? ঠিকাদাৰে ল'ব নে কোনোবা? কিমান দিনৰ মূৰত? এইটো আধা ৰাস্তা আগতে আপোনাৰ যোৱা বছৰ হৈছিলে, এইবছৰ 6 মাহ হৈছে। এই ৰাস্তা যিটো এতিয়া পিছত বনাইছিলে, এইকেইটা ৰাস্তা আলয় আঁথনিকে বনাই মেলি গুচি গ'ল, মানুহকেইটা নাইকিয়া হৈ গ'ল, ভীমো নাই, একো নাই। আৰু ল'ৰা ছোৱালী যাতায়াত, গাখীৰ, আমাৰ ইয়াততো গাখীৰৰ গৰু ম'হ পোহা জেগা চিতলীয়া বুলি কয়। ইয়াত গাখীৰত যোৱা মানুহকেইটা, ল'ৰা ছোৱালী, স্কুলীয়া ল'ৰা ছোৱালী, ঘাটৰটো আমাৰ আছে, কিন্তু ৰাস্তাটো এনেকুৱা অসুবিধা হ'লে আমি চলিবলৈ বৰ অসুবিধা পাইছোঁ। আৰু হয়, আচলতে ইয়াত যিটো ছাইড বিম লগাব লাগিছিলে, মই দেখুৱাইছোঁ, ছাইড বিমবিলাকো নবনালে। এয়া দেখিছে, ক'তো ইয়াত ছাইড বাম নাই, যাৰ বাবে আচলতে এইবিলাক সকলো ইয়াত ফাঁক থাকি গ'ল। এইবিলাক সম্পূৰ্ণ ফাঁক থাকি গ'ল। তেনেধৰণে ত্ৰিশূল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে কাম কৰি উধাও হ'ল। এইবিলাক দেখিছে, এনেধৰণে এইবিলাক ইয়াত পেভাৰ ব্লক খুৱাই থৈ গ'ল। অনাগত সময়ত লক্ষণীয় হ'ব, ইয়াত সংশ্লিষ্ট লোক নিৰ্মাণ বিভাগৰ অভিযন্তা ইয়াত নিৰীক্ষণ কৰিব নে নকৰে। আৰু এই ত্ৰিশূল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে যি বহুৱালি কৰি আছে শিৱসাগৰ জিলাত, বিভিন্ন কাম কাজ নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰ তেওঁলোকে নিবিদা লৈ, সেই বহুৱালি কেতিয়া দূৰ কৰিব, সেয়া কিন্তু অনাগত সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।